हेलो एभ्रिवान अन्य एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰেচিপি ভিডিওটো হৈছে কোলা চাউলৰ পায়স আৰু সৰস্বতী পূজা উপলক্ষে ঘৰতে পায়স অকমান বনালো। বলো কিতে ভিডিওটো আৰম্ভ কৰো। এয়া কোলা চাউল লৈ লৈছো। এতিয়া পায়স বনাবলৈ আধা কাপ চাউল লৈ লম। চাউলখিনি ভালদৰে ধুই 5 ঘণ্টাৰ কাৰণে তিয়াই থব লাগিব। আৰু কোলা চাউলটো বহুত টান হয়, সিজিবলৈ বহুত সময় লাগে আৰু হেতু কাৰণে এই চাউলখিনি মই 5 ঘণ্টাৰ কাৰণে ভালদৰে কুমলিবৰ কাৰণে তিয়াই থৈ দিম। এতিয়া পায়সত দিবৰ কাৰণে ইয়া কাজু, কিশমিশ, ইলাইচি, তেজপাত, কেশৰ, চেনি একাপ লৈ লৈছো আৰু আমাৰ চাউলখিনিও 5 ঘণ্টা হৈ গ'ল পানীত তিয়াই থোৱা। আৰু এতিয়া মই গেছৰ ওপৰত চচ এটা উঠাই দিছো আৰু আজি মই 1 লিটাৰ গাখীৰ আৰু চাউল মই আধা কাপ লৈ লম। এটো এটা জুখত এনেকৈ যদি পায়স বনোৱা হয় খুব ধুনিয়া হয় পায়সখিনি। আৰু লগতে কেশৰ অকমান দি দিছো। এটো অপচনেল হয়, নিদিবও পাৰে কেশৰটো। আৰু তেজপাত দুটা দি দিলো, ফ্লেভাৰটো খুব ধুনিয়া হ'ব। গাখীৰখিনি ভালদৰে উতলি অহাৰ পিছত এতিয়া মই ইয়াতে চাউলখিনি দি দিম। চাউলখিনি দিয়াৰ পিছত মাজে মাজে লৰাই থাকিব লাগিব, নহলে তলত লাগি যাব পাৰে। আৰু ইয়াত ঢাকনি দিব নালাগে, নহলে উতলি আহি পৰিব পাৰে। এনেকৈ অলপ সময় সিজিবলৈ দিম। এতিয়া ইয়া চাউলখিনি সিজাই থকা 15 মিনিট মান হৈ গ'ল। এয়া ইয়াতে ইলাইচি দি দিছো আৰু কাজুখিনিও ইয়াতে দি দিম। দি পেলাই আকৌ এবাৰ ভালদৰে লৰাই আকৌ সিজিবলৈ দিম। আৰু ইয়া কোলা চাউলৰ পায়স বনাবলৈ এই কোলা চাউলটো সিজিবলৈ বহুত সময় লাগে। এয়া 30 মিনিটৰ পিছত পায়সখিনি ডাঠ হৈ আহিছে। এতিয়া চেনি একাপ ইয়াতে দি দিছো। ভালদৰে লৰাই আৰু অলপ সময় সিজাই লম। একেবাৰে শেষত এয়া কিশমিশখিনি দি দিলো আৰু পায়সখিনি আৰু অলপ বেছি সোৱাদ হ'বৰ কাৰণে এয়া 1 চামুচ মই ইয়াতে ঘি দি দিছো। ঘিখিনি দিয়াৰ পিছত এতিয়া আকৌ 10 মিনিটৰ কাৰণে ভালদৰে উতলিবলৈ দিম। এটা ক্ৰিমি টেক্সচাৰ আহিব লাগিব পায়সখিনি, তেতিয়ালৈকে পায়সখিনি সিজাই থাকিম। প্ৰায় 45 মিনিট সময় লাগিলে এয়া কোলা চাউলৰ পায়সটো বনাবৰ কাৰণে। এতিয়া গেছৰ পৰা নমাই থলো আৰু এয়া চাওক কালাৰটো খুব ধুনিয়া হৈছে। আৰু এই পায়সটো অকমান ডাঠকে ৰাখিলে বেছি ভাল হয়, টেষ্টি হয়। দুটা বাটিত সাৰ্ভ কৰি লৈছো আৰু এয়া চাওক পায়সৰ কালাৰটো খুব ধুনিয়া হৈছে আৰু ধুনিয়া ক্ৰীমৰ দৰে হৈছে পায়সখিনি। আৰু ওপৰত মই আলমণ্ড বাদাম দি পেলাই সজাই দিছো। এই কোলা চাউলৰ পায়স বহুত সোৱাদ লগা হয়, পেট ভৰিলেও মন নভৰে, খাই থাকিবলৈ মন যায়। আৰু আজিৰ এই ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছো, থ্যাংক ইউ।